আপুনি এজন ঘৰৰ মুৰব্বী হয় আপুনি কেতিয়া ভাবি চাইছেনে যদি ভগৱান ঈশ্বৰ আল্লাই নকৰক যদি আপোনাৰ আজি হঠাৎ কিবা এটা হৈ যায় আপোনাৰ ঘৰখনৰ কি হ'ব মধ্যবিত্ত দুখীয়া পৰিয়ালৰ ব্যক্তিৰ কাৰণে আটাইতকৈ লাগতিয়াল কেইটামান বস্তু হৈছে প্ৰথমটো হৈছে হেল্থ ইঞ্চুৰেঞ্চে আপোনাৰ যিকোনো এক্সিডেণ্ট বা যিকোনো বেমাৰৰ ক্ষেত্ৰত আপোনাৰ বহুত লাখ লাখ টকা বচাই দিব পাৰে দুই নম্বৰটো হৈছে টাৰ্ম ইঞ্চুৰেঞ্চ যদি আপুনি ঘৰৰ মুৰব্বী এখন ঘৰ চলাই আছে আপোনাৰ অনুপস্থিতিত যদি ঘৰখন নচলে বুলি আপুনি ভাবিছে আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ কৰিব পাৰে য'ত নেকি মিনিমাম আপুনি এটা এমাউণ্ট দি কিনে আপুনি 50 লাখৰ পৰা 1 কোটি টকালৈকে আপুনি কভাৰ পায় য'ত নেকি আপোনাৰ কিবা এটা হৈ যোৱাৰ পিছত আপোনাৰ ফেমিলিয়ে সেই পইচাটো পায় আৰু 3 নম্বৰ আটাইতকৈ বহুত ডাঙৰ most important যেটো বস্তু হৈছে সেইটো হৈছে আপোনাৰ ফেমিলি সিকিউৰিটি থকা এনেকুৱা এটা কাম আপুনি হেল্থ ইন্সুৰেন্স কৰিছে আপোনাৰ ফাইনান্সিয়ালি আপুনি হেল্প পাব আপুনি টাৰ্ম ইন্সুৰেন্স কৰিছে তেতিয়াও আপুনি এটা মোটা অংকৰ পইচা পাব কিন্তু কি ঠিক সেই পইচাটো যদি ভৱিষ্যত প্ৰজন্মই হয়তো তেনেকুৱা ধৰণৰ কাম নকৰিব পাৰে যাৰ জৰিয়তে আপোনাৰ ঘৰখন চলি যাব সো 3 নম্বৰ যেটো ষ্টেপ ফেমিলি সিকিউৰিটি থকা এনেকুৱা এটা ইনকাম আপুনি বিচাৰি লোৱাৰ প্ৰয়োজন আছে য'ত নেকি আপুনি নথকাৰ পিছতো আপোনাৰ ঘৰখনে আপুনি কৰি থকা কামটোৰ পৰা এটা খুব ধুনীয়া ইনকাম পাই থাকিব পাৰে সো যদি আপুনি হেনেকুৱা কামৰ সাৰ্চ কৰি আছে আপুনি কমেন্টত ইয়েস কৰিব পাৰে নহলে মোক ডিএম কৰিব পাৰে থ্যাংক ইউ